কাৰিয়া বিয়লিৰ হেডলাইন ষ্টুডিঅ'ত মই প্ৰাঞ্চল আজি জনতা ভৱনত সংবাদ মেল অনুষ্ঠিত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছতেই জেললৈ যাব লাগিব বুলি হুংকাৰ দিছে চেয়াৰমান আলীক কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কৈ বিপদত পৰিছে এতিয়া চেয়াৰমান আলী আহমেদ বন্ধ কৰিব লাগিব মিয়া পাব্লিক স্কুল এইবোৰ কৰিবলৈ দিয়া নহব দুৰ্গা পূজা অসমৰ ৰাইজে নিয়মৰ মাজেৰে পালন কৰিছে পূজাৰ পিছত পজিটিভিটিৰ হাৰ 2% কম অক্টোবৰত চিকিৎসাধীনৰ সংখ্যা 10421 জনলৈ হ্ৰাস পাইছে আজি 10000লৈ নামিব চিকিৎসাধীনৰ সংখ্যা সেপ্টেম্বৰত চিকিৎসাধীন হৈ আছিল 36000 10 বছৰৰ তলৰ শিশুৱে পৰীক্ষা কৰিব নালাগে সুস্থ হোৱা লোকৰ হাৰ দেশৰ ভিতৰতে অসমত দ্বিতীয় তামিলনাডুৰ পিছত অসম দ্বিতীয় স্থানত আছে মৃত্যুৰ ক্ষেত্ৰতো আন ৰাজ্যতকৈ আমাৰ শতাংশ কম অসমলৈ অহা ব্যক্তিৰ বাবে নতুন এছঅপি দেওবাৰে বাগিচাত 104খন হাইস্কুলৰ আধাৰশিলা তেওঁ স্থাপন কৰাৰ কথা উল্লেখ কৰিছে মুঠতে কেইবাটাও বিষয়ত আজি সংবাদ মেলত বক্তব্য প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে কৰোনাৰ পৰা আদি কৰি সকলো বিষয় সন্দৰ্ভত তেওঁ মন্তব্য প্ৰকাশ কৰে চেয়াৰমান আলী আহমেদৰ এই বিতৰ্কিত অতি স্পৰ্শকাতৰ কথাবোৰৰো তেওঁ প্ৰত্যুত্তৰ দিছে নিৰ্বাচনৰ পিছত জেললৈ নিয়াৰ হুংকাৰ দিয়া হৈছে চেয়াৰমান আলী আহমেদ নামৰ বিধায়কগৰাকীক কংগ্ৰেছ দলৰ এটা মই খুব দুখ লগা মানসিকতা দেখিছো যে চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই ক'লে যে নীলা লুঙি শংকৰদেৱ মিউজিয়ামত ৰাখিব আমাৰ গুৰু আসনখন যেতিয়া গণেশগুৰিত ৰখা হৈছিলে তাতে আমি কোনোবাই পিক মাৰিব বুলি প্ৰচাৰ কৰোঁতে ৰাতিয়ে আমি গুৰু আসনখন আমি মুচি দিলোঁ তাৰমানে আমি কিমানটা সেনচিটিভ জাতি যেতিয়া মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা আহে এতিয়া সেই জায়গাত এই মানুহজনে কি ক'লে যে মিউজিয়ামত কি ৰাখিব তেওঁ হাঁহি হাঁহি ক'লে নীলা লুঙি ৰাখা হ'ব ঠিক আছে চৰ চাপৰিয়ে বুলি কওঁ বোলে মাছ মৰা জাকৈটো ৰাখিম মাছ মৰা জালখন ৰাখিম সিও এটা সভ্য ব্যৱহাৰ যে চৰ চাপৰি এটা মিউজিয়াম হ'ব তাতে আমি চৰ চাপৰি ৰাইজৰ মাছ মৰা জাকৈখন ৰাখিম আমি জালখন ৰাখিম আমাৰ নাওখন স্পেচিয়েলি হয় আমি নাওখন ৰাখিম এইটোৱে এইকেইটা কথা যদি ক'লেহেঁতেন তেতিয়াহ'লে মই বুজিলোহেঁতেন যে এইটো এটা সঁচা যে শংকৰদেৱ কলাক্ষেত্ৰ আমাৰ সংস্কৃতিটো ৰাখক ইট ইজ এ ভেৰি জেনুইন ডিজায়াৰ বা তেওঁ কি ক'লে যে মই নীলা লুঙিখন ৰাখিম তাৰমানে এইটো ক'ব নাপায় যে আজি আমি যদি কওঁ যে গামোচাখন মিউজিয়ামত নাৰাখি আমি এটা ক'ব নালাগা মানে এনেকুৱা ধৰণৰ বস্তু এটা মিউজিয়ামত ৰাখিম বুলি কওঁ যিকোনো মানুহৰ কাৰণে এইটো শোভা নাপায় তো নীলা লুঙি এইখন কেনেকৈ মিউজিয়ামত ৰাখিম আজি এই বিতৰ্ক শেষ নহওঁতে কমলাক্ষদেৱ পুৰকায়স্থই আকৌ আৰম্ভ কৰিলে যে বঙালী মিউজিয়াম আৰে মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰখনৰ ওপৰত কংগ্ৰেছৰ ইমান চকু কিয় সকলো নিজৰ নিজৰ স্থানত বিৰাজমান আজি শংকৰদেৱ কলাক্ষেত্ৰত মই কামাখ্যাৰ ফটো ৰাখিব কম নেকি বঙালী চৰ চাপৰি বাদ দিয়ক সকলো মানুহ সেনচিটিভ হয় আজি শাক্ত ধৰ্ম আৰু একশৰণ নাম ধৰ্মৰ মাজত পাৰ্থক্য আছে আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব নেকি যে কামাখ্যাৰ ফটোখন নি শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে তাতে সত্ৰাধিকাৰসকল আহি থাকে আৰু কমলাক্ষদেৱ পুৰকায়স্থৰ কথা বঙালী জাতিক ৰিপ্ৰেজেণ্ট নকৰে কাৰণ আপোনালোকে জানিব যে এটা গ্ৰুপিং হৈছিলে তেতিয়া গোপীনাথ বৰদলৈক আটাইতকৈ সহায় কৰা ব্যক্তিজনে আছিল শ্যামা প্ৰসাদ মুখাৰ্জী বঙালী মিউজিয়াম চৰ চাপৰি মিউজিয়াম বাদ দিয়ক মই কামাখ্যাৰ ফটো এটা লগাব বুলি ক'ব নোৱাৰোঁ যি স্থানত যাৰ সন্মান আজি যদি কয় যে বাগবৰত আমি চৰ চাপৰি মিউজিয়াম এটা কৰিব খুজিছোঁ ইটছ এ ডিফাৰেণ্ট থিং এনেকুৱা ইনসেনচিটিভ কথা কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা হ'ব পাৰে মই সপোনত ভাবা নাছিলোঁ মোৰ জীৱন যৌৱন যিটো ৰাজনৈতিক দলত মই থৈ আহিছোঁ সেইখন মঞ্চৰ পৰা এনেকুৱা যে এটা হ'ব পাৰে কল্পনাই কৰিব পৰা নাযায় আৰু এই যে লুঙি লগোৱাৰ কথা ক'লে চৰকাৰ আহক চেয়াৰমান আলী জেলত যাব এতিয়া একেদিন মই পলিটিকেল নকৰোঁ কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি ক'লে চৰকাৰ আহক চেয়াৰমান আলী জেলত যাব আৰু ওলাবই নোৱাৰিব কি কথা ধেমালি নেকি শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব
বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম, শুনিব ভাল। খালি কোনোবাই ক'ব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ অমুকত ৰাখিমগৈ বুলি? একেদিন পলিটিকেল নকৰোঁ, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে। কিন্তু বাট হিজ প্লেচ উইল বি ইন জেইল। বাট দিছ ইজ মাই কমিটমেণ্ট টু দ্য পিপুল অফ আছাম। ইলেকশ্যনৰ পিছতেই চেয়াৰমেন উইল বি ইন জেইল ফৰ দিছ ৱৰ্ড আনলেছ হি পাব্লিকলি এপলজাইজ। কি লুঙি লগোৱাৰ কথা কয়? আৰু অসমৰ দৰে ৰাজ্য এখনত 1000 মেডিকেল চিট, ইট ইজ নট এ মেটাৰ অফ জক। মই যেতিয়া প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল, ইট ৱাজ 350। 1000ত আমি ভৰি দিলোগৈ। আৰুতো 1 জানুৱাৰীত লখিমপুৰ মেডিকেল কলেজো হ'ব, আৰু 100 বাঢ়িব অহা বছৰৰ পৰা। ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকিব। অৰুণোদয় আঁচনিত আমি কেইটামান সিদ্ধান্ত লৈছোঁ, আৰু যিসকলে উপযুক্ত নহয় তেওঁলোকে নিজৰ নাম জোৰ কৰি সুমুৱাইছে, তেওঁলোকক মই বিনম্ৰভাৱে ক'ব খোজোঁ যে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ইলিজিবল ক্ৰাইটেৰিয়াত নপৰে, তেতিয়া কিন্তু কোনোবাই RTI মাৰি যদি আপোনাৰ বিৰুদ্ধে গোচৰ দিয়ে, ইট উইল বি কনচিডাৰ্ড এজ এ ক্ৰিমিনেল কেছেছ। গতিকে সেইকাৰণে নিজে আঁতৰি অহাৰ কাৰণে এইটো আমি আবেদন জনাই আছোঁ। অৰুণোদয় প্ৰাপ্ত গোটেই পৰিয়ালবিলাকৰ ঘৰৰ সন্মুখত অৰুণোদয়ৰ এটা লঘু পেষ্ট হ'ব। এই 20 লাখ পৰিয়ালৰ ঘৰৰ চৌহদত প্ৰমিনেণ্টলি অৰুণোদয় পৰিয়াল আমি এটা নামাকৰণ কৰি তেওঁলোকৰ ঘৰৰ সন্মুখত লঘু এটা লগোৱাম, যাতে এই পৰিয়ালটো আইডেণ্টিফাইবল হৈ থাকে। এটা লঘু পেষ্টিং হ'ব ঘৰৰ সন্মুখত, আৰু তেতিয়াই কোনোবা যদি নাপাবলগীয়া মানুহেও এইটো পাইছে, লঘুটোৰ জৰিয়তে গম পাই যাব যে এই মানুহজনে কেনেকৈ পালে, তেতিয়া মানুহে RTI আদি কৰিব পাৰিব। সেইকাৰণে 20 লাখ পৰিয়ালৰ ঘৰৰ সন্মুখত আমি লঘু লগোৱাম। JW কেলেংকাৰীৰ আন এক অভিযুক্ত আৰক্ষীৰ জালত পৰিছে কাকলি বুজৰ বৰুৱা। গ্লোবেল এডুলাইটৰ কাউন্সিলৰ হিচাপে আছিল মহিলাগৰাকী। আজি আজৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকীয়ে মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল। আজি আদালতত হাজিৰ কৰা হ'ব বুজৰ বৰুৱাক। বহু লোক জড়িত এই কেলেংকাৰী। এতিয়ালৈকে এই কেলেংকাৰীত জড়িত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে, লগতে পলাতক মূল অভিযুক্ত ভাৰ্গৱ ডেকা। নিউজ 18ক এই কথা জনালে CP MP গুপ্তাই। JW কেলেংকাৰীৰ আন এক অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ খবৰ আমি জনাইছোঁ। আৰক্ষীৰ জালত পৰিছে কাকলি বুজৰ বৰুৱা। গ্লোবেল এডুলাইটৰ কাউন্সিলৰ হিচাপে তেওঁ আছিল। আজি আজৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। মহিলাগৰাকীয়ে মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল। আজি আদালতত হাজিৰ কৰা হ'ব বুজৰ বৰুৱাক। বহু লোক জড়িত মুঠতে এই সমগ্ৰ কেলেংকাৰীটোত। এতিয়ালৈকে এই কেলেংকাৰীত জড়িত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু পলাতক অৱস্থাত আছে মূল অভিযুক্ত ভাৰ্গৱ ডেকা। নিউজ 18ক এই কথা জনালে CPয়ে। আজি আবেলি 3 বজাত মুখ্য সচিবৰ দায়িত্বভাৰ ল'ব জিষ্ণু বৰুৱাই। দায়িত্বভাৰ চমজা দিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। 3জনীয়া পেনেলৰ পৰা নিৰ্বাচিত হৈছে জিষ্ণু বৰুৱা। অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল জিষ্ণু বৰুৱা। আমি পুনৰবাৰ জনাইছোঁ, আজি আবেলি 3 বজাত 1 ঘণ্টাতকৈ কম সময় আছে। তাৰ পাছতে মুখ্য সচিবৰ দায়িত্বভাৰ ল'ব জিষ্ণু বৰুৱাই। দায়িত্বভাৰ চমজা দিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। 3জনীয়া পেনেলৰ পৰা নিৰ্বাচিত হৈছে জিষ্ণু বৰুৱা। অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল জিষ্ণু বৰুৱা। আপুনি চাই আছে বিয়লিৰ হেডলাইন্স। বাক্সাত শুল্ক বিভাগে জ্বলালে ট্ৰাকে ট্ৰাকে চুপাৰী। কুমাৰীকাটাৰ কালা নদীৰ পাৰত শুল্ক বিভাগে জ্বলাই দিলে 3 ট্ৰাক চুপাৰী। ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়াত ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়াৰ সময়ত শুল্ক বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে স্থানীয় আৰক্ষীৰ দল। সাংবাদিকৰ প্ৰশ্নত ম্যাদ উকলা আৰু ভিন্ন প্ৰান্তত জব্দ হোৱা চুপাৰী জ্বলাই দিয়া বুলি মন্তব্য কৰে শুল্ক বিভাগে। আনহাতে শুল্ক বিভাগে জ্বলাই দিয়া চুপাৰী নিবলৈ হাতে হাতে মোনালৈ কালা নদীৰ পাৰত উপস্থিত হয় একাংশ লোক।
অৱশ্যে দায়িত্বত থকা আৰক্ষীয়ে খেদি পঠিয়ালে চুপাৰী নিবলৈ অহা লোকসকলক। ইয়াত ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়া হৈছে। এই সমগ্ৰ ঘটনা সংঘটিত হৈছে বাক্সাত। হঠাৎ এনেধৰণে চুপাৰীসমূহ জ্বলাই দিয়াক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত। কিছু কৌতূহলৰো সৃষ্টি হৈছে, সন্দেহৰ সৃষ্টি হৈছে। কুমাৰীকাটাৰ কালা নদীৰ পাৰত এনেধৰণে শুল্ক বিভাগে জ্বলাই দিলে 3 ট্ৰাক চুপাৰী। ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়াত ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। এই চুপাৰী জ্বলাই দিয়াৰ সময়ত শুল্ক বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে স্থানীয় আৰক্ষীৰ দল। সাংবাদিকৰ প্ৰশ্নত ম্যাদ উকলা আৰু ভিন্ন প্ৰান্তত জব্দ হোৱা চুপাৰী জ্বলাই দিয়া বুলি মন্তব্য কৰে শুল্ক বিভাগে। আনহাতে শুল্ক বিভাগে জ্বলাই দিয়া চুপাৰী নিবলৈ হাতে হাতে মোনালৈ কালানদীৰ পাৰত উপস্থিত হৈছিল আন একাংশ লোক। কিন্তু দায়িত্বত থকা আৰক্ষীয়ে তেওঁলোকক খেদি পঠিয়ালে। जब आप लोग सीज किया है वो सुपारी, वहाँ पे रिकॉर्ड नहीं है कितना कुंटल कितना टन सीज किया है? वो है कितना टन सीज किया है? वो हम लोग के फाइल में है। फाइल तो साथ में होना चाहिए ना सर, डिस्पोज के टाइम में। ये शुड कैरी ऑन। अरे नहीं एक्चुअली अभी तो साथ में कैसे आएगा, क्योंकि आप लोग अभी तो शुरू dispose होने करने के के लिए- No, मैं बता रहा हूँ। let me say, sir, without papers, how you are going to dispose it? नहीं विदाउट पेपर नहीं, पेपर है लेकिन मैंने सर पेपर दिखाइए ना सर, कितना डिस्पोज किया है। तो आप ऑफिस में आ जाइए ना। एक्चुअली देखो, अगर एक दिन में काम हो जाता तो हम लेके नहीं सर, ये तो ऑफिस का पार्ट नहीं है, फील्ड का पार्ट है। आप लोग को यहाँ पे ले आया है कि वो बार्निंग के लिए, डिस्पोज करने के लिए। लेकिन जो रिकॉर्ड है ना यहाँ पे होना चाहिए। नहीं एक्चुअली हम लोग का ये विलेज कमेटी का भी वो भी सब साइन होगा। नहीं मैं बता रहा हूँ ना, बोलिए। ये अगर आज एक दिन में कंप्लीट होता तो हम पूरा कागज लेके आता। अभी ये आज से शुरू हुआ है ना, ये तो शुरू हुआ है, कंप्लीट नहीं हुआ ना, इसलिए हम लोग जो हाजिर साइन करने वाला हम लोग लेके नहीं आया। এতিয়া ৰাজ্যত সক্ৰিয় হৈ পৰিছে গাড়ী চোৰৰ বৃহৎ গেং। নম্বৰ প্লেট সলনি কৰি বহিৰাজ্যত বিক্ৰী কৰা হয় ৰাজ্যত চুৰি হোৱা বিলাসী বাহন। কামৰূপৰ দদৰা আৰক্ষীৰ জালত পৰিছে 2 দুৰ্ধৰ্ষ গাড়ী চোৰ। ধৃত 2 গাড়ী চোৰ সলমান আলী আৰু মতিউৰ ৰহমান। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা বলেৰো পিকআপ ভান। চিপাঝাৰত উদ্ধাৰ হৈছিল আজ্ঞাথুৰিৰ পৰা চুৰি হোৱা পিকআপ ভানখন। দুদিন পূৰ্বে আজ্ঞাথুৰিৰ পৰা পিকআপ ভানখন চুৰি কৰিছিল এটা গাড়ী চুৰি চক্ৰই। নজৰুল হক নামৰ গৰাকীয়ে দদৰা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা বাহনখন। ডিমাপুৰ অভিমুখে লৈ গৈ থকা অৱস্থাত চিপাঝাৰত চুৰি বাহনসহ আটক কৰে 2 চোৰক। আজি ৰাতিপুৱা পুৱতি নিশা গোপনীয় সূত্ৰৰ খবৰ পোৱা যায় যে তেওঁৰ গাড়ীখন এই চিপাঝাৰ এলেকাত আছে। তো সেইমতে গাড়ীৰ মালিক তথা আমাৰ চিপাঝাৰ থানাৰ আৰক্ষীৰ সহায়ত চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰা হয়। লগতে সলমান আলী অভয়পুৰ বঙাইগাঁও, মতিউৰ ৰহমান কলগছিয়া বৰপেটা, তেওঁলোকক গাড়ীখন সৈতে পোৱা হয় আৰু তেওঁলোকে গাড়ীখনৰ নম্বৰ প্লেটো সলনি কৰিছিলে। এইখন বিক্ৰী কৰাৰ উদ্দেশ্যে ডিমাপুৰ ফালে গৈ থকা অৱস্থাত তেওঁলোকক আটক কৰা হয়। আটক কৰি তেওঁলোকক তদন্তৰ বাবে লৈ অহা হয়। আজি ৰাষ্ট্ৰীয় একতা দিৱস। 6ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে সোঁৱৰিছে লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলক। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱড়িয়া আৰু সাবৰমতীত জলবন্দৰ মুকলি কৰাৰ লগতে শুভাৰম্ভ কৰে চিপ্লেন ছাৰ্ভিচৰ। কেৱড়িয়াৰ পৰা সাবৰমতী নদীলৈ চলিব এই চিপ্লেন ছাৰ্ভিচ। কেৱড়িয়াৰ পৰা সাবৰমতীৰ মাজত দেশৰ প্ৰথমটো চিপ্লেন ছাৰ্ভিচৰ আজি মুকলি কৰা হয়। লৌহ মানৱগৰাকীৰ 145 সংখ্যক জন্ম জয়ন্তীত দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত শুক্ৰবাৰে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ষ্টেচু অফ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে লৌহ মানৱগৰাকীক জনালে শ্ৰদ্ধাঞ্জলি। सभी देशवासियों को सरदार वल्लभ भाई पटेल की जन्म जयंती की बहुत बहुत शुभकामनाएं। देश की सैकड़ों रियासतों को, राजे रजवाड़ों को एक करके देश की विविधता को आजाद भारत की शक्ति बनाकर सरदार पटेल ने हिंदुस्तान को वर्तमान स्वरूप दिया।
2014 में हम सभी ने उनके जन्मदिन को भारत की एकता के पर्व के रूप में मनाने की शुरुआत की थी। इन 6 वर्षों में देश ने गांवों से लेकर महानगरों तक, पूरब से पश्चिम तक, कश्मीर से कन्याकुमारी तक सभी ने एक भारत श्रेष्ठ भारत के संकल्प को पूरा करने का प्रयास किया है। आज एक बार फिर यह देश मां भारती के महान सपूत को, देश के लौह पुरुष को श्रद्धा सुमन समर्पित कर रहा है। आज एक बार फिर यह देश सरदार पटेल की इस गगनचुंबी प्रतिमा के सानिध्य में, उनकी छाया में देश की प्रगति के महायज्ञ का अपना प्राण दोहरा रहा है। এবাৰ হাজোত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিভাগীয় কৰ্মচাৰীয়ে গ্ৰাহকৰ ঘৰৰ পৰা খুলি নিলে ফেন, বাল্বৰ লগতে আন আন বৈদ্যুতিক সা সৰঞ্জাম। হাজোৰ মনাহকুছিত সংঘটিত হৈছে এই আজব ঘটনা। মনাহকুছিৰ অশ্বিনী চৌধুৰী নামৰ লোকজনে পত্নী ভূমিকা চৌধুৰীৰ নামত প্ৰধানমন্ত্ৰীৰ উজালা আঁচনিৰ জৰিয়তে ঘৰখনত লাভ কৰিছিল বিদ্যুতৰ পোহৰ। আৰ্থিকভাৱে দুৰ্বল অশ্বিনী চৌধুৰীয়ে 2 মাহ পূৰ্বে 1400 টকা বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে বিভাগে কৰ্তন কৰিছিল বিদ্যুৎ সেৱা। কিন্তু আশ্চৰ্যজনকভাৱে বিদ্যুৎ সেৱা কৰ্তন কৰাৰ পৰৱৰ্তী মাহত বিদ্যুতৰ মাচুল আহিল 14,000 টকা আৰু এই মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যুৎ বিভাগে সংঘটিত কৰিলে এই আজব কাণ্ড। বৰ্তমান চাকিৰ পোহৰত পঢ়িব লগা হৈছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা অশ্বিনী চৌধুৰীৰ পুত্ৰই। মোৰ প্ৰথমতে 1400 টকা বিল আছিলে লাইনৰ। কুচক্ৰান্ত কৰি তেওঁলোকে মিটাৰত 1400 পৰা 14,000 টকা 1400 টকা কাটি ধৰিছে লাইনটো। কাটি থৈ নেক্সট মাহত মোৰ 14,000 টকা বিল দেখুৱাই দিছে। কাৰেক্ট কৰাৰ কাৰণে মই অফিচত গ'লোঁ। অফিচত যাওঁতে অফিচে কৈছে যে আমি সেইবিলাক ঠিক কৰিব নোৱাৰিম, যি আছে সেয়ে দিব লাগিব। কুচক্ৰান্ত কৰি তেওঁ ইউনিট বঢ়াইছে, বঢ়াই কিনে মোৰ এমাউণ্টটো 14,000 কৰি দিছে।